পুনৰ বাঢ়িব মন্ত্ৰী বিধায়কৰ দৰমহা 2025 চনৰ মাৰ্চ মাহত হ'ব লগা বিধানসভাৰ বাজেট অধিৱেশনত জনপ্ৰতিনিধিৰ দৰমহা বৃদ্ধিৰ বিধেয়কখন বিধানসভাত গৃহীত হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে বিধায়কসকলৰ দৰমহা বৃদ্ধিৰ প্ৰসংগ উত্থাপন হোৱাৰ সময়ত বিধায়িকা সুমন হৰিপ্ৰিয়াই জনালে আদৰণি। কাৰণ দুখীয়া বিধায়িকা সুমন হৰিপ্ৰিয়া বিধায়িকাগৰাকীৰ নাই বাহিৰা পইচা। মাক মন্ত্ৰী হৈ থাকোঁতেও নাপালে কোনো পেট্ৰল পাম্প শ্বপিং মল। এটা সময়ত বিধায়িকা সুমনৰ মাতৃ বিজয়া চক্ৰৱৰ্তী কেন্দ্ৰীয় মন্ত্ৰী আছিল। মন্ত্ৰী হৈ থকা সময়ত কোনো ধৰণৰ ব্যৱসায় বাণিজ্যতে কৰি নিদিয়া বুলি উল্লেখ কৰিছে। বেলেগে হাইৱেৰ ওচৰত মাটি কিনিছে, মই কিন্তু হাজোৰ 10 ঠাইত মাটি কিনিছো। বিধায়ক বিধায়িকাৰ দৰমহা বাঢ়িলে ভাল পাওঁ, কাৰণ একমাত্ৰ দৰমহা কেইটাই মূলধন বিধায়িকাগৰাকীৰ। আনহাতে এই বিজেপি চৰকাৰৰ দিনত আন্তঃগাঁথনি যথেষ্ট হোৱা বুলিও দাবী কৰে বিধায়িকা সুমন হৰিপ্ৰিয়াই। হাজোত বেদখল হোৱা ভূমি অতি শীঘ্ৰে উচ্ছেদ কৰা হ'ব বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে বিধায়িকাগৰাকীয়ে। চাওক, মোৰ নিচিনা বিধায়কৰ কাৰণে হয়তো মানে অকণমান ভাল লগা কথা। মই এইকাৰণে কৈছোঁ যে আমাৰ কোনো বাহিৰা পইচা নাই, না গেছ। মোৰ মায়ে কেতিয়া মন্ত্ৰী থাকোঁতেও মোক গেছৰ এজেঞ্চি, পেট্ৰল পাম্প এইবিলাক আমাক দি থোৱা নাই উপহাৰ, বা তেনেকুৱা কোনো ধৰণৰ মাৰ্কেট কমপ্লেক্স নাই, বা একো ব্যৱসায় বাণিজ্য নাই। গতিকে আমি অকল দৰমহাৰ পইচাৰে চলা মানুহ, গতিকে বাঢ়িলে ভাল লাগে। এতিয়া চাওক, মানুহে হাইৱেত মাটি কিনিছে, মই চিন্তা কৰি আছোঁ হাজোৰ ক'ত পানী থকা মাটি য'ত সস্তা সেইটো বিচাৰি আছোঁ। গতিকে আমাৰ নিচিনা বিধায়কৰ কাৰণে যি নিজৰ দৰমহাৰ পইচাৰে চলে বাঢ়িব লাগে, বাঢ়িলে ভাল। এই 26লৈকে আমি ধৰক ইনফ্ৰাষ্ট্ৰাকচাৰ যিখিনি ডেভেলপমেণ্ট সেইখিনি আমাৰ অসম চৰকাৰ, ভাৰতীয় জনতা পাৰ্টীৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কৰিছে। ৰাস্তা ঘাট বা বিধায়কৰ জৰিয়তে কৰক বা যেনেকৈ কৰক, আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট বহুত হৈছে। কিন্তু হাজোৰ ক্ষেত্ৰত এতিয়া যিখিনি কিছুমান এনক্ৰচমেণ্ট আছে সেইখিনি আমি মুকলি কৰিব লাগিব। দুকনীয়া ৰিজাৰ্ভখন আৰু কোঁৱৰপুৰ ৰিজাৰ্ভ, য'ত আমাৰ বিষ্ণুৰাম মেধিৰ ন্যাসৰ মাটি আছে, গতিকে তেনেকুৱা সেইখিনি আমাক ঘূৰাই দিব। প্ৰশাসনৰ লগত কথা পাতিছোঁ, সেইখিনি ঘূৰাই পাম। গতিকে তেনেকুৱা ধৰণৰ মাটি কিছুমান বেদখল কৰিব লগা মোৰ 26ৰ ভিতৰত আমাৰ কাম আছে। নিউজ ডেস্ক ৰিপৰ্ট, দি নৰ্থ ইষ্ট।